এপিএছচি এস্পিৰেণ্টৰ মনত এতিয়া কেৱল মাত্ৰ এটাই প্ৰশ্ন, এপিএছচি মেইনছৰ ৰিজাল্ট কেতিয়া দিব? চ' আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম এআইক ইউজ কৰি পিনে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক ইউজ কৰি পিনে আপোনাৰ এপিএছচি মেইনছৰ কেনেকৈ ৰিজাল্ট দিব সেইটো আমি এনালাইজ কৰিবলৈ চেষ্টা কৰিম। কিহৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায় ল'বলগীয়া হ'ল? বিকজ আমি জানোৱেই এপিএছচি কেনেকুৱা হয়, যে এপিএছচিয়ে কেতিয়াও কোনো ধৰণৰ ট্ৰেণ্ড ফ'ল' নকৰে। চ' আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে মই চিম্পল আমাৰ যিটো জেমিনি আছে এইটো মই অলৰেডি কৰি থৈছোঁ যে এনালাইজটো, ঠিক আছে। এই জেমিনি ইউজ কৰি পিনে চাম যে আমাৰ প্ৰিডিক্ট কৰিবলৈ চেষ্টা কৰিম যে এপিএছচি মেইনছৰ ৰিজাল্ট কেতিয়া দিব পাৰে বা ফাইনেল ৰিজাল্ট কেতিয়া দিব। আৰু এইটো কথা অকল কেৱল মাত্ৰ মেইনছ দিয়া ষ্টুডেণ্টেই নহয়, যিসকল নেক্সট ইয়াৰ 2026ত এপিএছচিৰ পৰীক্ষাত এপিয়াৰ হ'ব তাহাঁতৰ মনতো এটা কুৱেশ্যন, বিকজ এইটো চাইকেল এণ্ড হ'লেহে নেক্সট চাইকেল ষ্টাৰ্ট হ'ব এপিএছচিৰ, ৰাইট? চ' আমি কিছুমান বস্তু এতিয়া চাইণ্টিফিকেলি বা এটা মানে ষ্টেটিষ্টিকেলি এনালাইজ কৰিবলৈ চেষ্টা কৰিম। চ' মই আপোনালোকৰ কাৰণে এটা ধুনীয়াকৈ এটা টেবুল বনাইছোঁ, য'ত আমি এপিএছচিৰ যিটো এক্সাম চাইকেল আছে সেইটোক ধুনীয়াকৈ নোট কৰা হৈছে। লাষ্ট 2 বছৰৰ যিটো এক্সাম চাইকেল আছে সেইটোক আমি এনালাইজ কৰিম। 2023 যিটো মেইনছ হৈছিলে সেইটোৰ একচুৱেলি 2022ৰ এপিএছচিৰ চাইকেল আছিলে, ঠিক আছে। চ' সেইটোৰ মেইনছৰ ডেট এইটো জুলাইৰ 8ৰ পৰা আপোনাৰ জুলাই 10লৈকে পৰীক্ষা হৈছিলে 2023 আৰু ৰিজাল্ট দিওঁতে আপোনাৰ কি কৰিছিলে যে নৱেম্বৰ 2023 ৰিজাল্ট দিছিলে, মানে মোটামুটি 115 দিন লাগিছিলে ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে। আকৌ আমি যদি চাওঁ যে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ হৈছিলে জানুৱাৰী 17ত, অ'কে। আৰু 76 ডেইজ লাগিছিলে আপোনাৰ ফ্ৰম দ্য মেইনছ ৰিজাল্ট আমাৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ হোৱাত, অ'কে। চিমিলাৰলি আমি ইয়াতো যদি চাওঁ, ইয়াত আল্টিমেটলি আমি মেইন কথাটোৱেই চাওঁ যে 83 ডেইজ লাগিছিলে লাষ্ট যিটো 2024ৰ মেইনছ হৈছিলে, তাত অকল কেৱল মাত্ৰ 83 ডেইজ লাগিছিলে, মানে অলপ কম সময় লাগিছিলে। বিকজ আপোনাৰ 2023 মেইনছত বহুতখিনি পোষ্ট আছিলে, যিহেতু বহুত কপিও আছিলে, সেইটো কাৰণে most probably, আৰু এইটো তাৰ তুলনাত ইমান মানে কপি নাছিলে বা ইমান পোষ্টো নাছিলে, তো সেইটো কাৰণে 83 ডেইজ লাগিছিলে চাগে। তো আমি ধৰিব পাৰোঁ এপ্ৰক্সিমেটলি সেই আৰু 80 to 90 ডেইজ লাগিব ইয়াত, ঠিক আছে। আমাৰ যিটো 2025ৰ যিটো পৰীক্ষা হৈছে ৰিচেণ্টলি অক্টোবৰ 11ৰ পৰা 13 তাৰিখলৈকে 80 to 90 ডেইজ লাগিব পাৰে। আৰু সেইটো যদি ডাটা মই আপোনাৰ এই জেমিনি যিটো আছে আমাৰ গুগলৰ এডভান্স ভাৰ্চন যিটো আছে সেইটোৱে মই ইউজ কৰিছোঁ, আৰু তাত যদি মই এতিয়া ধুনীয়াকৈ মই পুট আপ কৰোঁ, চব দেখিবলৈ পাইছে যে মই ইয়াত ধুনীয়াকৈ লিখিছোঁ যে মানে প্ৰিডিক্ট কৰিবলৈ কৈছোঁ, আৰু ই ধুনীয়াকৈ কিবা কিবি মানে যিটো ষ্টেটিষ্টিক্স লগাই পিনে ই প্ৰিডিক্ট কৰিছে। ফাইনেল ৰিজাল্ট যদি আমি চাওঁ যে আপোনাৰ যিটো এপিএছচি ৰিজাল্ট আছে, এপিএছচিৰ মেইনছৰ ৰিজাল্ট, ই কৈছে যে আপোনাৰ ফাৰ্ষ্ট হাফ অফ দ্য জানুৱাৰী 2026ত দিব পাৰে। আৰু যিটো আপোনাৰ ফাইনেল ৰিজাল্ট আছে এইবাৰৰ, যিটো লাষ্ট হাফ অফ দ্য ফেব্ৰুৱাৰী আছে, সেইটো 2026ৰ তাত আপোনাৰ ৰিজাল্ট দিব বুলি কৈছে। চ' দিছ ইজ দ্য থিং যে আমি চব এপিএছচিক প্ৰিডিক্ট কৰাটো সম্ভৱ নহ'ব, আৰু মই এপিএছচিৰ ভিতৰৰ মানুহো নহয় যে মই একদম চব কথা ভিতৰৰ কথা জানিম। আমি জাষ্ট এই আৰু গুগল জেমিনিৰ যিটো এনালাইচিছ আছে সেইটোৰ দ্বাৰা আমি এনালাইজ কৰিব চেষ্টা কৰিলোঁ। আৰু মেইন কথা সেইটো নহয় একচুৱেলি, এই ভিডিঅ'টোৰ পাৰ্পজ মানে মই জাষ্ট এইটো কথা আপোনালোকেও জানে, জেমিনি দৰকাৰ নাই চাগে এইটো জনাৰ কাৰণে, এইটো কথা আপোনালোকেও জানে যে এইটো তাৰিখে ৰিজাল্ট দিব পাৰে বুলি, ঠিক আছে। জানুৱাৰীৰ যিটো ফাৰ্ষ্ট হাফ আছে তাত ৰিজাল্ট দিয়াৰ বহুত বেছি সম্ভাৱনা আছে, মাঘ বিহুৰ মানে আগে, ঠিক আছে। আৰু লগতে আপোনাৰ মানে গোটেই চাইকেলটো আমাৰ ফেব্ৰুৱাৰী মাহৰ মানে মাজত শেষ হৈ যাব লাগে, তেতিয়া আকৌ নেক্সট চাইকেল আকৌ আমাৰ যিটো ইলেকশ্যন আছে, ইলেকশ্যনৰো কথা আছে অলপ চলপ, ঠিক আছে। চাওঁ কি হ'ব পাৰে, লেটছ চি যে কি কেনেকুৱা ধৰণৰ মানে চিটুৱেশ্যনছটো হয়, ঠিক আছে। বাট মই কৈছোঁ যে এইটো মেইন পাৰ্পজ নাছিলে, এই মেইন পাৰ্পজটো হ'ল যে এই যিসকল এস্পিৰেণ্ট আছে, ফৰ এক্সাম্পল এপিএছচি 2026ত এপিয়াৰ হ'ব বিচাৰিছে, চ' তাহাঁতি এইটো টাইমত কি কৰিব লাগে, ঠিক আছে। এতিয়া যদি দুই ধৰণৰ কেণ্ডিডেট থাকিব ইয়াত, যে এটা ওৱান কাইণ্ড অফ কেণ্ডিডেট যিসকলে মেইনছ দিছে, ঠিক আছে। ত' আপোনাৰ চাওক এপিএছচি ইজ আনপ্ৰেডিক্টেবল, কোনো ক'ব পৰা নাই যে মোৰ এক্সাম ভাল হৈছে, মই এক্সাম ক্ৰেক কৰিমেই, কোনো ধৰণৰ মানুহে ক'ব নোৱাৰে, ঠিক আছে। ত' সেইটোৰ কাৰণে আপোনালোকে নেক্সট চাইকেলৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগে। ইনাফ টাইম পাইছে আপোনালোকে, 1-1.5 মাহ গুচি গৈছে যিহেতু, আৰু মেইনছ হোৱাত আপোনালোকে ৰেষ্ট লৈছে চাগে, ব্ৰেক লৈছে চাগে। আপোনাৰ এতিয়া আকৌ কি কৰিব লাগে, আপোনালোকে যদি ভাবিছে যে এপিএছচি 2026ত এপিয়াৰ হ'ব বুলি, তেতিয়াহ'লে আপুনি সময় নষ্ট নকৰাকৈ আপুনি আকৌ নেক্সট চাইকেলৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব লাগে। যদি আপুনি মেইনছ এইবাৰ দিছে, তেতিয়াহ'লে আপোনাৰ কি কৰক, এইটো টাইম ভাল টাইম হয়, যিটো টাইমত আপোনাৰ মেইনছৰ উইক ছাবজেক্ট যিমানখিনি আছে সেই উইক ছাবজেক্টখিনি আপুনি প্ৰিপেয়াৰ কৰি ল'ব পাৰে এতিয়া, ঠিক আছে। আপুনি মোটামুটি জানুৱাৰী মাহলৈকে যদি মেইনছৰ গোটেই মেইনছ ৰেডি হৈ যায়, মানে তো মেইনছ ৰেডি হ'লে মানে আপোনাৰ বহুতখিনি আপোনাৰ নেক্সট চাইকেলত সুবিধা হৈ যাব, ঠিক আছে। বহুত কাৰণ পাৰ্মুটেশ্যন কম্পিটিশ্যন পৰিব পাৰে। এতিয়া ফৰ এক্সাম্পল আপোনাৰ মইতো মানে বিচাৰোঁ আপোনালোকৰ মেইনছ ক্লিয়াৰ হওক, ইণ্টাৰভিউ ক্লিয়াৰ হওক, আৰু আপুনি ভাল ৰেংক এটা পাওক,
যদি কেতিয়াবা কি হয় মানে আনফৰ্চুনেটলি আমি যিটো ভাবোঁ সেইটো নহয়, ঠিক আছে, আৰু সেইটো ৱৰ্ষ্ট কেছ চিনাৰিঅ'ৰ কাৰণেও আমি সদায় প্ৰিপেয়াৰ হৈ থাকিব লাগে, ৰাইট। আৰু আমি ৱৰ্ষ্ট কেছ চিনাৰিঅ'ৰ কাৰণে আমি এনেকৈ ভাবিব পাৰোঁ যে আমি যিটো ৰেংক পাম সেইটো ৰেংকত মেবি আমি যিটো ডিজাৰ্ভিং যিটো আমাৰ ছাৰ্ভিচ লাগে, আমি যিটো ছাৰ্ভিচ বিচাৰি আছোঁ সেইটো ছাৰ্ভিচ নাপাব পাৰোঁ, আৰু সেইটোৰ কাৰণে আমি কি কৰিব লাগিব, আকৌ এবাৰ এক্সামিনেশ্যনত বহিব লাগিব, আৰু আকৌ এবাৰ যেতিয়া এক্সামিনেশ্যনত বহিব লাগিব তেতিয়া এতিয়া বেষ্ট টাইম হয় এইটো টাইমত প্ৰিপেয়াৰ কৰাৰ কাৰণে, ঠিক আছে। তো মেইনছৰ কেণ্ডিডেটবোৰে এনেকৈ প্ৰিপেয়াৰ কৰিব পাৰে। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে APSCৰ মানে পৰীক্ষা এপিয়াৰ কৰিব, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগে, আপোনালোকক মোটামুটি ডিচেম্বৰ মাহলৈকে কি কৰিব লাগে, মেইনছৰ প্ৰিপাৰেশ্যনে কৰি থাকিব লাগে, ঠিক আছে। তাৰপিছত আপোনাৰ যদি ফিল হয় যে নহয় প্ৰথমবাৰৰ কাৰণে প্ৰিলিমছ দিম, তেতিয়াহ'লে প্ৰিলিমছত শ্বিফ্ট হৈ যাব লাগে, প্ৰিলিমছৰ প্ৰিপাৰেশ্যনত শ্বিফ্ট হৈ যাব লাগে জানুৱাৰী মাহৰ পৰা। আৰু মষ্ট প্ৰবেবলি এইবাৰ যিটো APSCৰ প্ৰিলিমছ হ'ব সেই জুন জুলাই মাহত হোৱাৰহে বেছিকৈ সম্ভাৱনা আছে, বিকজ অফ দ্য ইলেকশ্যন, ঠিক আছে। চ' এইটো মানে আৰু ইমানটো টাইম ইনাফ হ'ব, মানে 5 মাহমান ইনাফ হ'ব আপোনাৰ প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে, ঠিক আছে। ত' দিছ ইজ দ্য থিং। আৰু আপোনালোকে যদি APSCৰ কাৰণে যদি কিবা হেল্প বিচাৰি আছে আৰু আমাৰ ভিডিঅ'বোৰো চাব পাৰে, মই কিছুমান ভিডিঅ' এটাচ কৰিও দিম ইয়াত, ঠিক আছে, যাতে আপোনালোকে চাই ল'ব পাৰে। আমাৰ ইউটিউব চেনেলত বহুতখিনি ভিডিঅ' অলৰেডি পৰি আছে। চ' ইয়াত আপোনাৰ কি হয় যে হলিষ্টিকেলি আপোনালোকক গাইডেঞ্চ দিয়া হ'ব। এতিয়া ফৰ এক্সাম্পল মই মেইনছ এপিয়াৰিং কেণ্ডিডেট যিসকল আছে তাহাঁতে যদি এইটো কোৰ্চৰ সহায় ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে, বিকজ ইয়াত আমি অলৰেডি কম্প্ৰিহেনচিভলি বস্তুবোৰ কভাৰ কৰিছোঁ, আৰু বহুতখিনি ষ্টুডেণ্টে এইবাৰ এইটো কোৰ্চ লৈ পিনে আপোনাৰ মেইনছতো এপিয়াৰ হৈছে, আৰু আই এম হোপফুল যে তাহাঁতি মানে ইণ্টাৰভিউলৈকে পাব, ঠিক আছে। আৰু যিসকলে ভাবিছে যে নহয় কেৱল মাত্ৰ প্ৰিলিমছৰ প্ৰিপাৰেশ্যন কৰিম, তেতিয়াহ'লে এই প্ৰিলিমছৰ ক্ৰেছ কোৰ্চ আমি বেষ্ট ষ্টাৰ্ট কৰা নাই। আমি মানে 30টা ষ্টুডেণ্টৰ কাৰণে আমি অকল ৰাখোঁ, এইটো মানে 1-to-1 যিহেতু মেণ্টৰশ্বিপ প্ৰভাইড কৰা হয়, 30টা ষ্টুডেণ্ট হৈ যোৱাৰ লগে লগে আমি বেচটো ষ্টাৰ্ট কৰি দিম, মষ্ট প্ৰবেবলি ডিচেম্বৰৰ লাষ্টৰ ফালে ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু যিটো ফাউণ্ডেশ্যন কোৰ্চ আছে সেইটো প্ৰিলিমছ মেইনছ ইণ্টাৰভিউৰ গাইডেঞ্চ একেলগে আমি ইয়াত প্ৰভাইড কৰোঁ। তো এই গোটেইখিনি কোৰ্চৰ যদি আপুনি ডিটেইল জানিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ মানে যিটো নাম্বাৰ আছে সেই নাম্বাৰত ফোন কৰিব পাৰে, ঠিক আছে। ডিছক্ৰিপশ্যন বক্সতো নাম্বাৰ পাই যাব, তাৰ পৰা আপুনি গোটেই কথাখিনি জানি ল'ব পাৰে, ঠিক আছে। আমি নেক্সট ভিডিঅ'ত এটাত লগ পাম। ধন্যবাদ।